নমস্কাৰ বন্ধু, আমি গৈ আছোঁ অষ্টমী স্নানলৈ শিলঘাট। ইয়াত পৰা টীম আছে আমাৰ লগত। ৰাতিপুৱাই আমি আহি গ'লোঁ কটীয়াতলি চাৰিআলি। ইয়াত অলপ জলপান কৰিলোঁ আমি। কটীয়াতলি চাৰিআলি অল্প জলপান করলাম আমরা। তাৰপিছত শিলঘাট পোৱাৰ আগে আগে আমাৰ গাড়ীৰ চকাটো অলপ প্ৰব্লেম হৈছিলে, গতিকে আমি নামি পিনে ঠিক কৰালোঁ। তাৰপিছত লাহে লাহে আমি মোটামুটি 3 ঘণ্টা পিছত শিলঘাট আহি পালোঁ। এয়া শিলঘাটৰ ৰাস্তা আপোনাৰ চাই আছে, ব্ৰহ্মপুত্ৰ পাৰত আছোঁ আমি এতিয়া। নমস্কাৰ বন্ধুসকল, বৰ্তমান সময় আমি আছোঁ শিলঘাট অষ্টমী স্থান। আৰু ইয়াত চাওক, আমি অকলে নহয়, বহুত মানুহ আছে। চাৰিওফালে খালি মানুহ আৰু মানুহ দেখা গৈ আছে চাওক। আৰু এইফালে কিমান দূৰলৈকে মানুহ দেখা গৈছে হিচাপ নাই, আৰু যত দূৰ পৰ্যন্ত দেখা গৈ আছে তত দূৰে মানুহ আৰু মানুহ। আৰু এইফালে নদীত মানুহে গা ধুই আছে। শিলঘাট ব্ৰহ্মপুত্ৰ পাৰ, এয়া ব্ৰহ্মপুত্ৰ নদী। বহুত মানুহ। আজি অশোকাষ্টমী, তাৰ বাবে সকলোৱে এই পবিত্ৰ দিনত গা ধুবলৈ আহিছে। ময়ো আছোঁ দেই, লগত ময়ো আছোঁ আৰু বহুতো। মানুহ চাক পানীত নামি পিনে কি আনন্দ কৰি আছে। কিন্তু ব্ৰহ্মপুত্ৰৰ পানী বহুত স্পীড আছে, বেছি দূৰলৈ যাব নিদিয়ে। এইফালে চিকিউৰিটি এখন বোট লৈ পিনে ঘূৰা ঘূৰি কৰি থাকে, ৰিক্স হয় বহুত, বহুত স্পীড পানী। এতিয়া ইয়াৰ সুকান্ত চাক, তাৰ মানুহজনীয়ে ধৰি ৰাখিছে যদি গাইব হৈ যায়গে। এতিয়া মোৰ স্নান হৈ গ'ল। তাৰপিছত কোনে কি আনিছে, দৈ, মুড়ি, চিৰা এইবিলাক খোৱা হ'ব। কিন্তু কোনোবাই গীতা পাঠ কৰিছে। যাৰ গীতা পাঠ হৈ গ'ল সিহঁতে খানা খাই আছে, আৰু যাৰ গীতা পাঠ হোৱা নাই সিহঁতে গীতা পাঠ কৰি আছে। তাৰপিছত ওলাই আহিলোঁ আমি সাধু সন্ত বিচাৰি পিনে সিহঁতক অলপ দান বৰঙণি দিবলৈ। কোনোবাই চাউল আনিছে, কোনোবাই পইচা আনিছে। তো ইয়াত সাধু সন্যাসীবিলাক আছে, ইয়াতে সিহঁতক আমি অলপ দান বৰঙণি দিছোঁ। সেয়া তাৰপিছত এয়া আমবাৰীৰ পৰা আহিছিলে, ইয়াতে ইস্কনৰ পৰা সিহঁতে প্ৰভুৰ নাম লৈ আছে, হৰে কৃষ্ণ। এইফালে দেখা গৈছে কামাখ্যা দেৱালয়। এয়া কামাখ্যা দেৱালয়, আৰু মানুহ চাব পাৰে আপোনালোকে কেনেকুৱা ভিৰ হৈ আছে কামাখ্যা মন্দিৰলৈ। আমিও গৈ আছোঁ, টিম আমাৰ। বিৰাট ডাঙৰ মেলা চলি আছে ইয়াত, বিৰাট ডাঙৰ 100 শৌচালয়। এতিয়া আমি গৈ আছোঁ কামাখ্যা দেৱালয়, এইটো শিলঘাটতে আছে ওপৰত। গৈ আছোঁ কিন্তু বহুত ভিৰ চাওঁ। কিন্তু মানুহৰ ভিৰ আৰু গৰমৰ কাৰণে মই এই তলৰ পৰাই কামাখ্যা মাক সেৱা জনালোঁ। মোৰ দ্বাৰা নহ'ব ওপৰত যোৱাটো। এতিয়া আমি ওলাই আহিছোঁ, কাৰণ মোৰ লগত সৰু বাচ্চাটো আছে, মই সেইকাৰণে যাব পৰা নাই ভিতৰত। আমি এতিয়া আকৌ উভতিছোঁ। আমি এতিয়া যাম মহামৃত্যুঞ্জয় মন্দিৰ।
বহুত জোৰকৈ ভোক লাগিছে সেইকাৰণে আমি আহি গ'লোঁ এইখন হোটেললৈ আৰু ইয়াত কি কি পোৱা যায় নাজানো চাওঁ ভিতৰলৈ গৈ পিনে কিবা কিবি খাই থাকিম আৰু তাৰপিছত ওলাম আমি মহামৃত্যুঞ্জয় মন্দিৰলৈ তাইৰ নাম টম টম কিউটি বিউটি হয় ইউটিউবাৰ হয় তাইও এয়া আমি পাই গ'লোঁ মহামৃত্যুঞ্জয় মন্দিৰ এয়া চাওক গাড়ীৰ পৰা নানামতেই একদম আহি খাৰা হৈ গ'ল দোকানীবোৰ কিছুমান আহি পিনে আমাৰ পৰা ল'ব গেছে নিবি কি করলা গো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ জয় আই অসম জয় ভাৰত ওম নমঃ শিৱায় বরাবরই উত্তর আরম্ভ হয়েছে দেখে আইবা